গৰমৰ দিনটো আৰম্ভ হ'ল যদিও এইবাৰ কিন্তু এই প্ৰিয় ভাতসাজ আজিলৈকে খোৱা হোৱা নাছিলে। আজি আমাৰ গাঁৱৰ নামঘৰটোত ভাগৱত পাঠ। ভাবিলোঁ আজিতো নিৰামিষেই খাম, গতিকে আজিয়ে এই তৃপ্তিদায়ক ভাতসাজ খোৱা যাওক। নামঘৰৰ পৰা এপাক আহিয়ে প্ৰথমতে ভাতকেইটা অকণমান পানী দি তাতে অকণমান নিমখ মিঠাতেল এনেকৈ দি পেলাই ঠিক কৰি ল'লোঁ। তাৰপিছতে আলুখিনি বইল কৰিলোঁ। ঘৰত আকৌ বি জলকীয়া লাগিছে নহয়, লগতে এটা বি জলকীয়া লৈ ল'লোঁ। বি জলকীয়া কালাৰটোৰ সৈতে দেখি তিৱা ভাতৰ লগত কেনেকুৱা মস্তি চাওকচোন। পিঁয়াজ অকণমান কাটি এনেকৈ পিটিকা কৰি ল'লোঁ। মই কিন্তু বেলেগে ভাজি চাজি এইবিলাক লগত খাই ভাল নাপাওঁ। খোৱাটো সদায় নিজৰ কথা নহয়নে বাৰু? পিন্ধিবা বোলে আনৰ পচন্দ, খাবা বোলে সদায় নিজৰ পচন্দৰ। নিজৰ পচন্দৰ মতে আজি ধুনীয়াকৈ ভাতসাজ ঠিক কৰি ল'লোঁ। বাবলু আৰু এওঁ পিছে গৰম ভাতেই খালে। সোণটো মই আৰু মুনুৱে তিৱা ভাত খালোঁ। দুৱাই লৈ লৈ খালোঁ দেই আজি ভাত। ইমানেই যে ভাল লাগিলে, আৰু লগতে যেতিয়া এইহেন গৰমত তিৱা ভাতকেইটা খোৱা হয় একেবাৰে দেহা হাত পৰি যায়। মুনেও কৈছে টেষ্টি, ময়ো কৈছোঁ বাহ বিৰাট ভাল লাগিলে দেই। এসাঁজ খাই কিন্তু আকৌ এসাঁজ যেন সোনকালে খাম তেনেকুৱা লাগিছে। আপোনালোকৰ বাৰু কাৰ কাৰ প্ৰিয় জনাব দেই। আজিলৈ আহোঁ, বাই বাই।